আজি অসম ক্ৰিকেট সন্থাৰ উদ্যোগত তথা ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ সহযোগত আমি অসম ক্ৰিকেট সন্থাৰ পুঁজিৰে প্ৰায় 70 লাখ মান টকাৰ এটা প্লেয়াৰ্ছ পেভিলিয়ন আজি আধাৰিলা কৰা হ'ল। আশা কৰোঁ আগন্তুক 6 মাহৰ ভিতৰত পেভিলিয়নটো হৈ উঠিব, কাৰণ আমি নিজে দেখিছোঁ এতিয়া খুব ৰ'দ বা বিভিন্ন সময়ত প্লেয়াৰসকলে যেতিয়া খেলা ধূলা কৰাৰ পাছত এটা ভাল পৰিৱেশ প্ৰায় নাথাকে গ্ৰাউণ্ডবিলাকত। অসম ক্ৰিকেট সন্থাই বিভিন্ন সময়ত আমি সকলো গ্ৰাউণ্ডবিলাক ডেভেলপ কৰিছোঁ। আপোনালোকৰ সন্মুখত ইয়াৰ ফিল্ডৰ কাম চলি আছে। তেতিয়া আমাৰ যিহেতু প্ৰেক্টিছ নেটবিলাক হৈ গ'ল, গ্ৰাউণ্ডৰ কাম আৰম্ভ হৈ গ'ল, আমি আজি নতুন এটা সংস্কৰণ কৰিলোঁ ৰঙিয়া জিলা ক্ৰীড়া সন্থাত। আমি এটা প্লেয়াৰ্ছ পেভিলিয়ন আজি আধাৰিলা কৰিলোঁ। আশা কৰোঁ অসমৰ বিভিন্ন জিলাত কাম আৰম্ভ কৰি আহিছোঁ। যোৱাকালি আমি গোৱালপাৰাত আধাৰিলা কৰিলোঁ, ধুবুৰীত উন্মোচন কৰিলোঁ, আজি ৰঙিয়াটো আধাৰিলা কৰিলোঁ। আশা কৰোঁ যাতে এই ধৰণৰ প্ৰত্যেক জিলাত কাম কৰিলে আগন্তুক সময়ত আমি আৰু ইয়াৰ পৰা উলিয়াব পাৰিম বা আৰু ভাল ভাল খেলুৱৈ প্ৰত্যেক জিলাৰ পৰা ওলাব। সেইকাৰণে আমি অসম ক্ৰিকেট সন্থাই প্ৰত্যেক জিলাত ফাইনেন্সিয়েল এছিষ্টেঞ্চ আমি দি আছোঁ আৰু আমি নিজে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছোঁ। কাৰণ ক্ৰিকেটৰ খেল হিচাপে বিভিন্ন আমিও পুঁজি পাওঁ BCCIৰ পৰা। এই পুঁজি সদব্যৱহাৰ কৰিবৰ কাৰণে আমি জিলাই জিলাই কামবিলাক কৰি আছোঁ। আমি অসম ক্ৰিকেট সন্থাই যিমানলৈকে পাৰোঁ আমি জিলাবিলাক ক্ৰীড়া সন্থা আমি ষ্ট্ৰং কৰি আছোঁ। কাৰণ আমি অসম ক্ৰিকেট সন্থাই গুৱাহাটীত বহি আমিতো প্লেয়াৰ উলিয়াব নোৱাৰোঁ, আৰু প্লেয়াৰ অকল গুৱাহাটী নহয় গোটেই ষ্টেটখনতে আছে। আমি সেইকাৰণে প্ৰত্যেক জিলাত, মই কওঁ ধুবুৰীৰ পৰা কালি আমি গৈ আহিছোঁ। ধুবুৰী, বৰপেটা, গোৱালপাৰা সাধাৰণতে মানুহ অৱহেলা কৰা জিলা বুলি কয়, সেই জিলাবিলাকতো আমি কেম্প পাতিছোঁ। আজি আপোনালোকে নিউজত পাইছিলে, আজি কিছুদিনৰ আগত আমি 5টাকৈ ফাষ্ট বলাৰ কেম্প কৰা হৈছে। বৰপেটা, উজনি অসম, লোৱাৰ আছাম, মিডল আছাম, বৰাকবিল সকলোতে কৰা হৈছে, আৰু প্ৰত্যেক কেম্পতে মিনিমাম 500 ল'ৰা আহিছে। গুৱাহাটীত 1200 ল'ৰাই ফাষ্ট বলিঙৰ ট্ৰায়েল দিব আহিছে। মই ভাবোঁ ক্ৰিকেটৰ সম্ভাৱনা বা বিভিন্ন ক্ৰীড়াৰ সম্ভাৱনা আছে অসমত, কিন্তু আমি গ্ৰাউণ্ডৰ বা জিলা বা ৰুৰেল জেগাবোৰত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই আছোঁ, যাতে আমি ক্ৰিকেট যদি পিটছে নাথাকে সি ক'ত প্ৰেক্টিছ কৰিব, টেনিছ বলটো নহয়। তো আমি সেইকাৰণে প্ৰত্যেক জিলাত আমি ভাল এখন পিটছ বনাই আছোঁ, যাতে মাটিবিলাক আমি ভালকৈ আনো। লোকেল যদি মাটি বেয়া আমি বেলেগৰ মাটি আনো, যেনে অসম ক্ৰিকেট সন্থা আমি বালাংগীৰৰ মাটি আনিছোঁ। তেনেকৈ অসমৰ বাকী গ্ৰাউণ্ডবিলাক আমি গুৱাহাটীৰ য'ত বেষ্ট মাটি পোৱা যায়, আমি ধুনীয়াকৈ ব্যৱস্থা এটা কৰি আমি পৰিৱেশ সৃষ্টি কৰিছোঁ। আশা কৰোঁ যাতে ক্ৰিকেট সন্থাৰ এই উদ্যোগৰ পাছত এটা সময় আহিব য'ত প্ৰত্যেক জিলাই জিলাই ভাল ক্ৰিকেটাৰ উলিয়াই আনিব। ক্ৰিকেট সন্থাৰ কাৰণে তথা ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ কাৰণে এটা বিশেষ উল্লেখনীয় দিন, আদৰণীয় দিন আৰু এটা ঐতিহাসিক দিন। আজিৰ এই দিনটোতে আমাৰ অসম ক্ৰিকেট সন্থাৰ সভাপতি প্ৰমুখ্যে আমাৰ পদাধিকাৰীসকল আজি ইয়াত উপস্থিত হয়, আৰু এটা নতুন ক্ৰিকেট পেভিলিয়নৰ আজি শিলান্যাস কৰা হয়। আৰু ইয়াৰ আগেও অসম ক্ৰিকেট সন্থাই যথেষ্ট ইয়াত সংযোজন কৰিছে, আৰু এইখন এখন গুৱাহাটীৰ বাহিৰৰ এখন ক্ৰিকেট খেলপথাৰ হিচাপে, উন্নতমানৰ ক্ৰিকেট খেলপথাৰ হিচাপে গঢ়ি তুলিবৰ কাৰণে, নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে যথেষ্ট যোগদান কৰিছে। আৰু আমাৰ ৰঙিয়া জিলা ক্ৰীড়া সন্থাই এই উদ্যোগ লৈছে, আৰু অসম ক্ৰিকেট সন্থাক আমি ইয়াৰ পৰা আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেখেতসকলৰ সহযোগিতাৰ কাৰণে, আৰু তেখেতসকলৰ যি উদ্যোগ সেই উদ্যোগৰ কাৰণে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আগন্তুক সময়ত ৰঙিয়া জিলা ক্ৰীড়া সন্থা তথা ৰঙিয়াৰ এই অঞ্চলসমূহ যাতে এক ক্ৰীড়াৰ ক্ষেত্ৰত এক আগস্থান পাব পাৰে, প্ৰথম স্থান পাব পাৰে আৰু আগবাঢ়ি যাব পাৰে, এই আশা ৰাখি আমি আজি আমাৰ এই কাম আমি আৰম্ভ কৰিছোঁ।